মই উপস্থিত হৈছোঁ গুৱাহাটীৰ এটা পৰিয়ালত ঘৰ ইতিমধ্যে আপোনালোকে দেখিবলৈ সক্ষম হৈছে আপোনালোকৰ প্ৰশ্ন উদয় হ'ব কিয় মই এই ঘৰখনত আহক তাৰ উত্তৰ বিচাৰি আমি সোমাই যাওঁ এই ঘৰখনলৈ আমি সোমাই গলো ঘৰখনলৈ যান্ত্ৰিক গুৱাহাটীৰ পুৱাৰ অতি ব্যস্ততাৰ মাজত 10জনীয়া পৰিয়ালটোৰ কিছু দৌৰা দৌৰি হাঁহি ধেমালি আৰু পৰম্পৰা বন্দী হ'ল কেমেৰাৰ লেন্সত আমাৰ সাংবাদিকে আৰম্ভ কৰিলে কথোপকথন এই মহানগৰী 6 মাইলৰ এটি বিশেষ পৰিয়ালৰ মাজলৈ য'ত 10জনী এটা পৰিয়ালে বসবাস কৰে মোৰ সন্মুখত এই মুহূৰ্তত আপোনালোকে দেখিবলৈ সক্ষম হৈছে য'ত সমগ্ৰ ঘৰখনৰ নিয়ন্ত্ৰক হৈছে তেখেতসকলৰ পিতৃ আৰু মাতৃ দুয়ো মোৰ সন্মুখত এই মুহূৰ্তত উপস্থিত আছে আচাৰ ব্যৱহাৰ শাসন সেইটো প্ৰথম আৰু এটা শাসন তেখেতসকলৰ অন্তৰত থাকে তেনেকুৱা মাতৃৰ তলত ল'ৰা ছোৱালী ডাঙৰ হ'লে কেতিয়াও সি বিপদগামী হ'ব নোৱাৰে বুলি মই ভাবোঁ বোৱাৰীবিলাকক নিজৰ ছোৱালীতকৈ মানে বেছি মৰম কৰিব লাগে আচলতে তেওঁলোকৰ ওপৰত মানে নিজৰ ঘৰ এৰি থৈ আহে তেওঁলোকে বেলেগ এখন ঘৰ পাই তেওঁলোকেতো সিমান আৰু জনা বুজা হৈ নাহে গতিকে নিজৰ ছোৱালীতকৈ বেছি মৰম কৰিব লাগে আৰু তেতিয়াহে তেওঁলোকে আমাকো মৰম কৰিব কেনেকৈ ঘৰ চলে এনেকৈয়ে বুজাই গ'ল ঘৰখনৰ দুই বয়োজ্যেষ্ঠ আৰু বোৱাৰীয়ে বান্ধোন যে ঘৰ এখনৰ অলংকাৰ সেয়াও বিশ্বাসেৰে ক'লে পুত্ৰ বোৱাৰীয়ে মা দেউতাৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা হয়তো সেইটোৱে মেইন মূল শক্তি বুলি ভাবোঁ আমাৰ পৰিয়ালৰ একগোট হৈ থকাৰ 2 নম্বৰ বোৱাৰী বোৱাৰীকো এবাৰ সুধি লওক বোৱাৰীৰ দৃষ্টিত শহুৰ কি আপোনাৰ বন্ধু যেন লাগে মোৰ আপোনালোকৰ খুব দেখি মেলি আমি বাবা বুলিয়ে কওঁ শহুৰক আৰু বাবা মানে বহুত আমাক মৰম কৰে মানে ডাঙৰ হিচাপে আমাক মানে চব ফালৰ পৰা আমাক মানে গাইডেন্স দিয়ে সেইকাৰণে বহুত ভাল লাগে আৰু বোধ কৰোঁ এই বুজাবুজি আৰু নৈতিকতা ঘৰখনত থাকিলে কোনো পিতৃ মাতৃয়ে পুত্ৰ জীৰ বাবে কাহানিও চিৎকাৰ কৰি নুঠে শিৱসাগৰৰ হৃদয় বিদাৰক ঘটনাটো আপুনি আজিও পাহৰিব পৰা নাই পুত্ৰৰ চেনেহৰ পৰা বঞ্চিত হৈ অৱশেষত আত্মহত্যা কৰিলে পিতৃয়ে পিছে দুই এক এনে ঘটনা পৰিঘটনাৰ বিপৰীতে এতিয়াও আমাৰ সমাজত পিতৃ পুত্ৰ অথবা জি বোৱাৰী শাহু শহুৰৰ মনোলোভা সম্পৰ্কই পৰিয়ালটোৰ দায়িত্ব আৰু সুখ সমৃদ্ধি প্ৰস্ফুটিত কৰি তোলে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্নৰ সৈতে অনুপম চক্ৰৱৰ্তী গুৱাহাটী